যোৱাকালি আছিল শাওণ মাহৰ প্ৰথমটো দেওবাৰ। সেয়েহে এখন মিটিং কৰাৰ পাছত শিৱসাগৰ নগৰখন চাওঁ বুলি উপস্থিত হ'লোগৈ মই আৰু সুপ্ৰতিম। তাৰ পাছত শিৱসাগৰ টাউনত নতুনকৈ বহা এই ক্লক টাৱাৰটো চালোঁ, যিটোৱে টাউনখনৰ সৌন্দৰ্যটো দুগুণে বৃদ্ধি কৰিছে। আপোনালোক কোনে কোনে চালে তলত কমেণ্ট কৰি জনাব। তাৰপাছত পুখুৰী পাৰলৈ বুলি এপাক গ'লোঁ আৰু আজি শিৱসাগৰ নগৰত যথেষ্ট ভিৰ। যিহেতু কাইলৈ সোমবাৰ, সেয়েহে আজিয়ে ভক্তৰ সমাগম বৃদ্ধি পাইছে শিৱদৌলৰ কাষত। তাৰ পাছত এক মেলা সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে শিৱসাগৰ শিৱদৌলৰ আশে পাশে। যথেষ্ট মানুহ, চাৰিওফালে কেৱল মানুহ মানুহ মানুহ। আমিও মহাদেৱৰ কাষত ইয়াৰ পৰাই সেৱা জনাইছোঁ। তাৰ পাছত শিৱসাগৰ পুখুৰী পাৰটো এপাক ঘূৰিলোঁ। দেখিছে নহয় ইয়াতো কিমান দোকান পোহাৰবোৰ কেনেদৰে বহিছে। আপোনালোকে চাকি বন্তি কিনিবলৈ হ'লে ইয়ালৈও আহিব পাৰে, আহিব ল'ব, যিহেতু আপোনালোকৰ চাকি বন্তি এগছ ল'লে দুখীয়া মানুহসকলৰো যথেষ্ট সহায় হ'ব পাৰে। যি কি নহওক, পবিত্ৰ শাওণ মাহৰ সকলোকে শুভকামনা জনালোঁ। মহাদেৱে সকলোকে কৃপা কৰক, সকলোৰে ওপৰত আশীষ বৰ্ষণ কৰক, তাকে কামনা কৰি আমিও ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই আপোনালোকক শাওণ মাহ বুলি এই ভিডিঅ'টো আগবঢ়ালোঁ। সকলোৱে লিখিব পাৰিলে হৰ হৰ মহাদেৱ।